কোশ্চেন 9ত কি কৈছে এটা ঘনকৰ দিক 1.2 সেন্টিমিটার হলে ঘনটোৰ আয়তন কিমান ঘনকৰ দিক দি আছে ঘনকৰ দিক 1.2 সেন্টিমিটার দিয়া আছে ঘনকটোৰ কি উলাব দিছে আয়তন ঘনকৰ আয়তন আমি জানো ঘনকৰ আয়তন ইকুয়াল টু কি হয় L কিউব বা দিক কিউব বা দিক ইনটু দিক কব পাৰো আমি 1.2 কামাৰ কিউব কৰিম এতিয়া সো আমি 12 1.2 কিউব মানে কি 1.2 ইনটু 1.2 এতিয়া আমি 12 ইনটু 12 কৰিম 12 ইনটু 12 কৰিলে কি হয় 144 ইয়াৰ লগত আকৌ 12 ইনটু কৰিম 2 4 jar 8 2 4 jar 8 2 1 jar 2 এক ঘর ক্যান্সেল হল 4 1 jar 4 4 1 jar 4 আর 1 1 jar 1 কি আহিব 8 আহিব 8 আৰু 4 কিমান হ'ব প্লাস কৰিলে 12 12 আর 2 হাতৰ থাকিল 1 2 আৰু 4 6 আৰু এটো কি হ'ব 7 আৰু এটো 1 আহিল তেনে হল 1728 কেই ঘৰ আগত দশমিক হ'ব 1 2 3 1 2 3 সো দশমিক তো এইটো সাইডৰ পৰা কিন্তু কাউন্ট নকৰে উল্টা সাইডৰ পৰা কাউন্ট কৰে 1 2 3 ইয়াৰ আগত হল আৰু এককটো কি হৈ যাব সেন্টিমিটার কিউব হৈ যাব কোশ্চেন নাম্বার 19 কি কৈছে এটা ঘনকৰ আকৃতিৰ বাকচৰ আয়তন এবাৰ আয়তন দিয়া আছে আমাৰ L কিউব ইকুয়াল টু দিয়া আছে 6859 আমাক দিয়া আছে ঘন সেন্টিমিটার বা সেন্টিমিটার কিউব হলে বাকচটোৰ কিমান ওখ এতিয়া L উলাব দিছে আমি যদি কিউবটো এইটো সাইডত লৈ যাও কি হ'ব ঘনমূল বা কিউব রুট এটা কি কয় কিউব রুট বা ঘনমূল কব ইয়াৰ আমি ঘনমূল উলিয়াম সো এটা হল উৎপাদক কৰি উলোৱা আৰু এটা হল মানে সহজতে আমি উলিয়াব পাৰি 9 থাকিলে আমাৰ কি হয় সো ইয়াতে যদি 9ক আমি কিউব কৰো 9ক কিউব কৰিলে কি হ'ব 81 9 1 9 72 তেনেহলে এককৰ স্থানত 9 থাকিলে ইয়াৰ ঘনমূল কি হ'ব 9 হ'ব আৰু কেইটা ঘৰ আছে 4টা ঘৰ আছে 4টা ঘৰ থাকিলে প্ৰথম সংখ্যাটো আমাৰ চাব লাগে এটো 8 তকৈ যদি সৰু হয় তেনেহলে কি হৈ যায় 1 আৰু 8 ৰ পৰা লৈ 27 তকৈ 8 তকৈ ডাঙৰ হ'ব লাগিব 27 তকৈ সৰু হলে কি হয় 2 হয় আৰু 27 তকৈ ডাঙৰ 64 তকৈ সৰু হলে আমাৰ 3 হয় তেনেহলে ইয়াতে কি লিখিম আমি যেহেতু এটো 8 তকৈ সৰু হৈ আছে তেনেহলে কি হ'ব 1 হ'ব 8 তকৈ সৰু হলে কি হ'ব 1 হৈ যায় কিউব আৰু কিউব ৰুট কি হৈ যাব ক্যান্সেল হৈ যাব L ইকুয়াল টু কি হল 19 অতএব উচ্চতা কিমান ওখ হ'ব ঘনকটো 19 সেন্টিমিটার ওখ ভিডিওটো পজ কৰি লিখি লোৱা আৰু যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে এটা সাবস্ক্রাইব কৰি দিবা